মাননীয় মুখ্য অতিথি শ্ৰীযুত পৰীক্ষিত ফুকনদেৱৰ সহিতে CDSP এয়া ত্যাগৰ গেৰুৱা শান্তিৰ সুকুলা ঐশ্বৰ আৰু প্ৰগতিৰ শ্যামলী বৰণ আমাৰ উপজা মাটিৰ স্বাভিমানৰ প্ৰতীক মৰ্যাদাৰ প্ৰতীক এয়া আকাশ সজাই উৰিছে বিজয়ী নিশান ইয়াৰ পাছত এয়া এণ্ডেছ ৰছৰ নেতৃত্বত ছেইণ্ট লুইছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ৰজনী গ্ৰহণ কৰিছে আজিৰ মুখ্য অতিথি মহোদয়ে ইয়াৰ পাছত আছে নতুন উদ্যমেৰে ভ্ৰমণ প্ৰদান কৰিছে বাল্য বিকাশ বিদ্যালয়ৰ দল অসমবাসী তথা ভাৰতবৰ্ষৰ জেগাতে আজি আমাৰ 8 সংখ্যক ইণ্ডিপেণ্ডেন্স চেলিব্ৰেশ্যন কৰা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত টিংখং সমজিলাৰ ৰাজগড় মিনি ষ্টেডিয়ামতো আমি অনুষ্ঠিত কৰিছিলোঁ। ইয়াত আমাৰ প্ৰায় 16টা বিভিন্ন টিংখং সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্কুল আৰু কলেজ ইয়াত পাৰ্টিচিপেট কৰিছিলে। আমি ইতিমধ্যে আমাৰ মাৰ্চ পাষ্ট কমপ্লিট হৈছে আৰু ইণ্ডিপেণ্ডেন্স ডেৰ লগত সংগতি ৰাখি আমাৰ কালচাৰেল প্ৰগ্ৰেমৰো ইয়াত অনুষ্ঠিত কৰা হৈছে। ইয়াত আমাৰ প্ৰায় 7টামান টিমে পাৰ্টিচিপেট কৰিছে। টিংখং সমজিলাৰ অক্টোবৰ 2024 আমাৰ এষ্টাব্লিছ হৈছিলে। আমি এবাৰ 4 নম্বৰ বাৰ আমি ৰিপাব্লিক ডে প্লাছ ইণ্ডিপেণ্ডেন্স ডে মিলাই আমি 4 নম্বৰ বাৰ ইয়াত অৰ্গেনাইজ কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।